যে আপোনালোকে ইয়াত দেখা পাইছে যে ইয়াতে এটা আমাৰ লিগেসি ডাটা আছে আৰু এই লিগেসি ডাটাটো হৈছে জয়াদ আলীৰ নামৰ এইটো লিগেসি ডাটা আৰু জয়াদ আলীৰ পুত্ৰ হৈছে আপোনাৰ নিসফৰ আলী আৰু নিসফৰ আলীৰ পুত্ৰ হৈছে তৈবুৰ ৰহমান এটা তৈবুৰ ৰহমান এতিয়াও আছে আপোনালোকে মই লগ পাই দিম আপোনালোকে তেওঁ ইন্টাৰভিউ ল'ব পাৰিব আৰু সুধি ল'ব যে তেওঁ কেনেকৈ ব্ল্যাকমেইল কৰি পেলাই তেওঁলোকৰ পৰিয়ালক এতিয়া ধমকি দি পেলাই বৰ্ডাৰ পুলিচে তেওঁলোকে কৈছে যে আপোনালোকে কম্প্ৰমাইজ কৰি লওক যি ব্যক্তিয়ে আপোনাৰ মানে গ্ৰাণ্ডফাদাৰৰ লিগেসি ডাটা ইউজ কৰিছিলে এতিয়া আপোনালোকে এইবাৰ ধৰা নিদিব ধৰা দিলে আৰু এজন মুছলমান মানুহ কষ্ট পাব আপুনিও মুছলমান হয় সিও মুছলমান হয় এইকাৰণে আপোনালোক কম্প্ৰমাইজ কৰক ডাঙৰ প্ৰশ্নটো হৈছে বৰ্ডাৰ পুলিচত কিন্তু আমাৰ যিমান অফিচাৰ আছে বা ইন্সপেক্টৰ আছে মোষ্টলি কিন্তু মুছলিম মানুহ আৰু এই মুছলিম অফিচাৰসকলে কি কৰি আছে তেওঁলোকে বাংলাদেশী মূলৰ মুছলমানসকলক বচাবৰ কাৰণে ওকালতি কৰাৰ কাৰণে লাগি পৰিছে তেওঁলোকে ধৰ্মৰ ভিত্তিত কাম কৰিছে তেওঁলোকে দেশৰ কাম কৰিব বিচৰা নাই আজি এই মানে তৈবুৰ ৰহমান তেখেত ওলাই আহিছে কিয় দেশৰ কাৰণে তেওঁৰ ধৰ্ম ৰক্ষাৰ কাৰণে ওলাই অহা নাই তেওঁ আহিছে মোৰ দেশ বচাবৰ কাৰণে তেওঁ কৈছে যে আজি মোক বৰ্ডাৰ পুলিচে প্ৰেছাৰ কৰি আছে যে মই কম্প্ৰমাইজ কৰিব লাগে যে আজি এই যে সমীৰুদ্দিন বুলি মানুহজন যোনে মানে মিছাকে জালিয়াত কৰি পেলাই তেখেতৰ গ্ৰাণ্ডফাদাৰৰ নাম মানে জয়াদ আলীৰ নাম ইউজ কৰিছে লিগেসি ডাটাত এই লিগেসি ডাটাটো যে ফেক এই ফেক কথাটো তৈবুৰ আলীয়ে কৈ আছে কিন্তু তৈবুৰ আলীক ধমকি কোনে দি আছে বৰ্ডাৰ পুলিচে ধমকি দি আছে আপুনি এইটো উঠাই লওক নতুবা আপোনাক দেশদ্ৰোহী বনাই দিম আপোনাৰ ওপৰতে দেশদ্ৰোহীৰ কেছ জাপি দিম আৰু এই ধৰণৰ ধমকি দি পেলাই তেখেতক আজি কাঠঘৰাত খাৰা কৰি আছে এই ধৰণৰ যদি তেওঁলোকে কাঠঘৰাত খাৰা কৰে আজি যিসকল বাংলাদেশী মুছলমান মানুহে ভাৰতীয় মূলৰ মুছলমান মানুহসকলৰ লিগেসি ডাটা ইউজ কৰিছে তেওঁলোকেতো কেতিয়াও মুখ নুখুলিব তেওঁলোকেতো আকৌ আক্ৰান্ত মানে ভয়ত মানে তেওঁলোকে চুপচাপ বহি থাকিব আৰু এই প্ৰকাৰে কিন্তু আজি আমি ধৰিছোঁ মই নিজেও কথা পাতিছিলোঁ এই বৰ্ডাৰ পুলিচৰ অফিচাৰ ইছবাকুল তেওঁ বৰ্ডাৰ পুলিচত আছে আৰু তেখেতৰ লগত মই কথা পতাৰ পিছতে গম পালোঁ যে মানে তেওঁ ইমান এগ্ৰেছিভ তেওঁ কৈছে যে মই সমীৰুদ্দিনকো একশ্যন ল'ম যে তেওঁ এজন বাংলাদেশী হৈ পেলাই কেনেকৈ এজন ভাৰতীয় মূলৰ মানুহৰ লিগেসি ডাটা ইউজ কৰিলে আৰু মই তৈবুৰ ৰহমানকো মই দেশদ্ৰোহী কেছ দি দিম তেখেতৰ মানে গ্ৰাণ্ডফাদাৰৰ লিগেসি ইউজ কৰি পেলাই কেনেকৈ তেওঁলোকে মানে এনআৰচি দিলে কিন্তু তৈবুৰ ৰহমানে কৈ আছে যে এই যে আপোনাৰ সমীৰুদ্দিন যে লিগেসি ডাটা ইউজ কৰিছে সেইটো তেওঁলোকে নাজানে বুলি কৈ আছে সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ কৰিম প্ৰত্যেকটা বৰ্ডাৰ পুলিচ চেক কৰিব লাগে তাতে যদি একচুৱেলি যদি মুছলিম মানুহ যদি তাতে অফিচাৰ হৈ বহি আছে তেওঁলোকে কিন্তু এই ধৰণৰ কাৰ্য কৰি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত